অলৌকিক বা বিশ্বাস নকৰিলে কিন্তু সেয়াই সঁচা। জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত ভগৱানে পুষ্পবৃষ্টি কৰিলে। যি মুহূৰ্তত জুবিন গাৰ্গক সৰুসজাইলৈ নিয়া হৈছিল সেই মুহূৰ্তত বৰষুণ দিছিল। একেধৰণে যিটো মুহূৰ্তত সৰুসজাইৰ পৰা মৰণোত্তৰ পৰীক্ষা কৰিবলৈ GMCH নিয়া হৈছে সেই সময়তো বৰষুণ দিয়া পৰিলক্ষিত হ'ল। দৃশ্য আগবঢ়াইছোঁ। এইধৰণে যেন ভগৱানে ঈশ্বৰে যেন পুষ্পবৃষ্টি কৰিলে। জুবিন গাৰ্গক যি মুহূৰ্তত উলিয়াই নিয়া হৈছিল সৰুসজাইৰ পৰা উলিয়াই নিয়া মাত্ৰ কেইটামান ক্ষণৰ আগৰ দৃশ্য, উলিয়াই নিয়া আগৰ দৃশ্য ভালদৰে মন কৰক কি ধৰণে বৰষুণ দিছে। একেধৰণে যি মুহূৰ্তত জুবিন গাৰ্গক অনা হৈছিল সৰুসজাইলৈ, যি মুহূৰ্তত সৰুসজাইলৈ অনা হৈছিল সেই মুহূৰ্ততো কিন্তু বৰষুণ দিয়া দেখা পোৱা গৈছিল। গুৱাহাটী মহানগৰী ক'তো বৰষুণ নাছিল, কিন্তু কেৱল সৰুসজাইত বৰষুণ আছিল। অৰ্থাৎ প্ৰিয় শিল্পীগৰাকীলৈ যেন ঈশ্বৰে পুষ্পবৃষ্টি কৰিছে তেনেধৰণৰ দৃশ্য দেখা পোৱা গৈছে। অগণন লোক আহিছে, বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহিছে। সকলোৱে তেওঁ আত্মাৰ সদগতি কামনা কৰিছে, ঈশ্বৰৰ সৈতে বাস কৰক বুলি সকলোৱে আশা কৰিছে। আপোন শিল্পীজনক, প্ৰিয় শিল্পীজনক সকলোৱে হেৰুৱাই সকলো মৰ্মাহত হৈছে। কিন্তু তাৰ মাজতো যেন কিছু অলৌকিক যেন লাগিলেও কিছু যে সঁচা কথা আছে। জুবিন গাৰ্গৰ এই যি অন্তিম যাত্ৰাৰ সময়ত কিন্তু ঈশ্বৰেও যেন পুষ্পবৃষ্টি কৰিলে। ভালদৰে দৃশ্যসমূহ চাওক। এইধৰণে বৰষুণ দিছিল। গুৱাহাটী মহানগৰীৰ হয়তো ক'তো বৰষুণ নাছিল, কিন্তু বৰষুণ আছিল কেৱল সৰুসজাইত। অৰ্থাৎ যি মুহূৰ্তত জুবিন গাৰ্গক অনা হৈছিল সৰুসজাইলৈ সেই মুহূৰ্তত বৰষুণ দিছিল। পথ বা বিভিন্ন স্থানসমূহ যেন বৰষুণেৰে শুদ্ধ কৰিছিল, ঈশ্বৰ যেন শুদ্ধ কৰি দিছিল। একেধৰণে আজি এইধৰণে নিয়া হৈছিল, GMCH নিয়া হৈছিল। GMCH নিয়াৰ আগে আগে বৰষুণ দিছিল। এই দৃশ্য চাওক। এইধৰণে নিয়া হৈছিল, এইধৰণে নিছিল। সকলোৱে জুবিন গাৰ্গৰ দেহাটো লৈ গৈছিল, মৰণোত্তৰ পৰীক্ষা কৰিবলৈ দিছিল। কিন্তু সেই মুহূৰ্তত যেতিয়া মৰণোত্তৰ পৰীক্ষা কৰিবলৈ দিছিল সেই মুহূৰ্তত কিন্তু বৰষুণ দিয়া দেখা পোৱা গৈছিল। অৰ্থাৎ যি মুহূৰ্তত গুৱাহাটী মহানগৰীৰ আন প্ৰান্তত বৰষুণ নাছিল সেই মুহূৰ্তত কিন্তু বৰষুণ দিছিল সৰুসজাইত। গতিকে ভাবকচোন, যেন জুবিন গাৰ্গক যেন ঈশ্বৰেও নিজৰ সন্তানৰ দৰে ডাঙৰ কৰিছিল, যেন ভগৱানেও যেন নিজৰ সন্তানৰ দৰে ডাঙৰ কৰিছিল। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল বা বিভিন্ন লোকসকল আছিল। কিন্তু সেই সময়ৰ যি পৰিৱেশ, মই পুনৰ কৈছোঁ, এতিয়া মন কৰক এইটো দৃশ্য। এইধৰণে বৰষুণ দিছিল, পুষ্পবৃষ্টি কৰিছিল। জুবিন গাৰ্গক যি মুহূৰ্তত নিয়া হৈছিল GMCH তাৰ আগে আগে বৰষুণ দিছিল। একেধৰণে যি মুহূৰ্তত সৰুসজাইলৈ অনা হৈছিল সেই মুহূৰ্ততে বৰষুণ দিছিল। অৰ্থাৎ মানুহে যিমানেই পবিত্ৰ কৰি নিদিয়ক পথছোৱা যেন ভগৱানে পবিত্ৰ কৰিছে, ভগৱানে যেন পুষ্পবৃষ্টি কৰিছে। পুষ্পবৃষ্টি কৰি ভগৱানে যেন জুবিন গাৰ্গ যাবলৈ সেই পথছোৱা শুদ্ধ কৰি দিছিল, পবিত্ৰ কৰি দিছিল, পুষ্পবৃষ্টি কৰিছিল। বৰষুণ দি যেন ঈশ্বৰেও পথটো সুন্দৰ কৰি দিছিল। আমাৰ মৰমৰ শিল্পী, আমাৰ আটাইৰে মৰমৰ শিল্পী, আমাৰ অতিকৈ প্ৰাণৰ শিল্পী, আমাৰ সকলোৰে হিয়াৰ আমঠু, আমাৰ যেন এটুকুৰা কলিজাৰ যেন এটুকুৰা ভাগি গ'ল, খহি গ'ল তেনে লাগিছে। আজি সকলো আজি শোকাহত হৈছে, সকলোৱে কান্দিছে। আপোন শিল্পীজনক হেৰুৱাই আজি সকলো মৰ্মাহত হৈছে। কিন্তু তাৰ মাজতে কিন্তু এইসমূহ দৃশ্য চৰ্চালৈ আহিছে। ভালদৰে মন কৰক, যি মুহূৰ্তত জুবিন গাৰ্গক নিয়া হৈছিল, যি মুহূৰ্তত আমাৰ আপোন শিল্পীজনক নিয়া হৈছিল, যি মুহূৰ্তত আমাৰ আপোন শিল্পীজনক এইধৰণে লৈ যোৱা হৈছিল GMCH সেই মুহূৰ্তত কিন্তু বৰষুণ দিয়া দেখা পোৱা গৈছিল। মৰমৰ শিল্পীজনক, প্ৰাণৰ শিল্পীজনক, আপোন শিল্পীজনক সেই মুহূৰ্তত উলিয়াই নিয়া হৈছিল। এইধৰণে নিছিল, সকলোৱে দাঙিছিল। আৰক্ষী বিষয়াসকল বা তাত উপস্থিত থকা লোকসকলে এবাৰ চুবলৈ গৈছিল, দাঙিছিল সেই জুবিন গাৰ্গৰ নশ্বৰ দেহ। আৰু সেই মুহূৰ্তত কিন্তু বৰষুণ দিছিল বা তাৰ আগে আগে বৰষুণ দিছিল। এইধৰণে বৰষুণ দিছিল, পুষ্পবৃষ্টি হৈছিল। আপোন শিল্পীজন, মৰমৰ শিল্পীজন জুবিন গাৰ্গক যেন ঈশ্বৰেও নিজৰ সন্তানৰ দৰে ডাঙৰ কৰিছিল, ঈশ্বৰেও যেন নিজৰ সন্তানৰ দৰে তুলি তালি এইধৰণে জুবিন গাৰ্গক ৰাখিছিল, মৰমৰ মাজত ৰাখিছিল। সেইধৰণে যেন সকলোৱে আজি ভাৱ হৈছে। কাৰণ এইসমূহ দৃশ্য মন কৰক। এইধৰণে জুবিন গাৰ্গক লৈ যোৱা হৈছিল। জুবিন গাৰ্গক লৈ যোৱাৰ পূৰ্বে কিন্তু বৰষুণ দিছিল, যেন ঠাইসমূহ পবিত্ৰ কৰি দিছিল। আমি যিমানেই পবিত্ৰ মনে চিন্তা নকৰোঁ কিয়, ঈশ্বৰৰ পবিত্ৰ মনে যেন চিন্তা কৰিছিল। ঈশ্বৰে যেন জুবিন গাৰ্গক লৈ যোৱাৰ পূৰ্বে এইধৰণে বৰষুণ দিছিল। আৰু তাৰ ফলত যেন ঠাই চোৱা সমগ্ৰ পথছোৱা যেন পবিত্ৰ কৰি দিছিল। জুবিন গাৰ্গক লৈ যোৱাৰ পূৰ্বে এইধৰণে বৰষুণ হোৱা পৰিলক্ষিত হৈছিল, যেন সেই পথ ঈশ্বৰে পবিত্ৰ কৰি দিছিল। তেনেধৰণৰ ভাৱ এই মুহূৰ্তত হৈছে। কাৰণ সকলোৱে আপোন শিল্পীজনক হেৰুৱাই সকলো মৰ্মাহত হৈছে। আৰু এইধৰণেই লৈ যোৱা হৈছে, এইধৰণে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ GMCH লৈ যোৱা দৃশ্য দেখা পোৱা গৈছে। মৰমৰ শিল্পী, আপোন শিল্পী জুবিন গাৰ্গক হেৰুৱাই আজি সকলো মৰ্মাহত হৈছে। সকলোৱে কান্দিছে, সকলোৱে সকলো প্ৰান্তত অজস্ৰ গুণমুগ্ধ অজস্ৰ লোকৰ সমাগম ঘটিছে। সকলোৱে কান্দিছে। মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই সকলো আজি শোকত ভাগি পৰিছে।
আপোন শিল্পীজনক হেৰুৱাই আজি সকলো ভাগি পৰিছে কিন্তু তাৰ মাজতে মই পুনৰ কৈছোঁ মই বাৰে বাৰে কৈছোঁ এইসমূহ দৃশ্য মন কৰক এই ধৰণে যেন ঈশ্বৰেও পুষ্পবৃষ্টি কৰিছিল মৰমৰ শিল্পী জুবিন গাৰ্গক যেন ঈশ্বৰেও মৰম কৰিছিল ঈশ্বৰে যেন মৰম কৰিছিল ঈশ্বৰে যেন চাই আছিল জুবিন গাৰ্গৰ যাত্ৰা জুবিন গাৰ্গৰ শেষ যাত্ৰাত কিন্তু এই ধৰণে বৰষুণ দিয়া দেখা পোৱা গৈছিল আপোন শিল্পী মৰমৰ শিল্পী জুবিন গাৰ্গৰ এই যে GMCHলৈ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিয়া হৈছিল সেই মুহূৰ্তত বৰষুণ অহা দেখা পোৱা গৈছিল মৰমৰ শিল্পীজনক সকলোৱে হেৰুৱাই সকলো মৰ্মাহত হৈছে শোকাহত হৈছে জুবিন গাৰ্গক হেৰুৱাই যে সকলোৱে কান্দিছে মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই যে সকলোৱে কান্দিছে কিন্তু তাৰ মাজতো অলৌকিক বা অবিশ্বাস্য লাগিলেও কিন্তু সেয়াই সঁচা এই ধৰণে বৰষুণ দিছিল আপোন শিল্পীজনক যি মুহূৰ্তত GMCHলৈ নিয়া হৈছিল মৰণোত্তৰ পৰীক্ষা কৰিবলৈ সেই মুহূৰ্তত বৰষুণ দিয়া দেখা পোৱা গৈছিল বহু লোক সেই মুহূৰ্ততো কিন্তু আছিল সকলোৱে কান্দিছিল সকলো মৰ্মাহত হৈছে আৰু অনন্ত কাললৈ সকলো মৰ্মাহত হৈ থাকিব জুবিন গাৰ্গক হেৰুৱাই কোনো লোকে শান্তিত থাকিব পৰা নাই আপোন শিল্পীজন হেৰাই গ'ল আপোন শিল্পীজন যি মুহূৰ্তত ছিংগাপুৰলৈ গৈছিল তাৰ পিছত তেওঁ হেৰাই গ'ল মৰমৰ শিল্পীজন কিন্তু আমাৰ মাজত নাথাকিল কাৰণ তেওঁ আমাৰ মাজৰ পৰা হেৰাই গৈছে তেওঁ কিন্তু কাৰিকৰভাৱে হেৰাই গ'লোঁ আমাৰ সকলোৰে অন্তৰ সকলোৱে মনত সকলোৱে মৰমত সকলোৱে মনত আৰু সকলোৰে চিন্তা ভাৱনাত জুবিন গাৰ্গ থাকিব জুবিন গাৰ্গ আমাৰ মৰমৰ শিল্পী হৈ থাকিব জুবিন গাৰ্গৰ গীত আমি শুনিম জুবিন গাৰ্গৰ কথাবোৰ আমি স্মৰণ কৰিম জুবিন গাৰ্গে কি কৈছিল কি গাইছিল আমি সকলো মনত পেলাম আমি সকলোৱে পুনৰ চিঞৰি চিঞৰি ক'ম আমি তোমাক ভাল পাওঁ জুবিন দা আমি তোমাক ভাল পাওঁ